Good afternoon. মই জেচিনে বৰ্তমান আমাৰ কাংকান ধেমাজিৰ তেজপুৰ ব্ৰাঞ্চত আছো। ৰাতিপুৱা আহিলো ইটো হিটো বহুত খিনি দেখাই থাকিবলগীয়া হোৱাৰ কাৰণে লাইভটো কৰিবলৈ পোৱা নাই আৰু এতিয়া যাবলৈ ওলাইছো যেহেতু সেইকাৰণে ভাবিছো অকমান টাইপ কৰি দিও। আমাৰ লোকেশনটো এনেকৈ হিফলে দেখিছে আসাম ভেলি একাডেমি সিনিয়ৰ সেকেন্ডাৰী স্কুল। আমাৰ লোকেশনটো এনেকৈ হ'ব আসাম ভেলি ৰবদে সিনিয়ৰ সেকেন্ডাৰী স্কুল। এইটো দেখিছে না আসাম ভেলি একাডেমি সিনিয়ৰ সেকেন্ডাৰী স্কুল তাৰ জাস্ট অপোজিটত হ'ব আৰু এইফালে আমাৰ কেটিএম ডিলাৰ আছে। এইফালে এনেকৈ কৈ আহি এইবোৰ অলপ ছাটাৰবোৰ এনেকৈ বন্ধ হৈ থাকে বুলি কৈছে আৰু আমাৰ ওপৰত ফাৰ্নিচাৰ দোকান এখন আছে ফাৰ্নিচাৰ টাউন বুলি খুব ধুনীয়া বুলি কম। এইফালে আমাৰ মিস্ত্ৰী আছে এইফালে আমাৰ ষ্ট'ৰ আৰু এনেকৈ যাব লাগিব আৰু ইয়াত লিফ্ট বনাব। লিফ্টবোৰ এতিয়া বৰ্তমান বন্ধ কৰি থৈছে কিন্তু আমাৰ ইয়াৰ যিটো চিৰি সেইটো নহয় ইয়াৰ যিটো ষ্টেপ খুব মানে ইমান ধুনীয়াকৈ বনাইছে নহয় আপোনাৰ ছেকেণ্ড ফ্ল'ৰলৈকে উঠিলেও চাগে অনুভৱ নহ'ব। লিফ্টটো থাকিব বাৰু বহুত ধুনীয়া আছে এনেকৈ উঠিব লাগিব বহুত একদম কমফৰ্টেবলকৈ বনাইছে বহুত বেষ্ট কমফৰ্টেবল মানে হাত ভৰি বিষয় মোৰ নিজে হাত ভৰি বহুত বিষ হয় উঠিবলৈ কাৰণে বহুত কষ্ট পাওঁ কিন্তু ইয়াত একো অলপো গম পোৱাই নাযাব। ইফালে হৈছে ফাৰ্ষ্ট ফ্ল'ৰত এনেকুৱা ফাৰ্নিচাৰ বিপণী এখন পাব খুব ধুনীয়া কিছুমান ফাৰ্নিচাৰ আমি কিনিছোঁ ইয়াৰ পৰাও এনেকুৱাকৈ এইফালে ফাৰ্নিচাৰ ইয়াত ফাৰ্নিচাৰৰ বিপণীখন পাব। তাৰ পাছত হ'ব আমাৰখন এইফালে ইয়াৰ পৰা আকৌ আপুনি মানে আপোনালোকে ছেকেণ্ড ফ্ল'ৰলৈকে উঠিলেও উঠা একেবাৰে অনুভৱ নহ'ব বৰ ধুনীয়া প্লেচ। থেংক ইউ বহুত ধুনীয়াকৈ আৰু আজি আমি টিফিন লৈ আহিছোঁ মানে ভাত চব্জি বনাই লৈ আহিছোঁ ভাত খাই উঠিছোঁ। ইয়াত কিমান হোটেলৰ ভাত খাম আৰু বেছি মা মছলা খাই এনেও মই ইমান বৰ বেছি ভাল নাপাওঁ। এইখন হ'ব আমাৰ কাংকান তেজপুৰখন। ইয়াত মানে একো বনোৱা নাই ইয়াত আমাৰ হ'ব খাদীৰ কাৰণে আপোনালোকে যিটো হ'ব সুৰভি নৰখাবি হ'ব ইয়াত হ'ব খাদীৰ কাৰণে ইয়াত অকণমান ছেটিং মিলাবলৈ আছে সেইকাৰণে বনোৱা নাই অকণমান ৰখিবলৈ দিয়ে দে নহ'লে ভাই একটু দাঁড়াও 1 মিনিট দাঁড়াও। ইয়াত আমাৰ মানে খাদীৰ হ'ব আপোনাৰ খাদীৰ ধৰক সব যিখিনি আমি ৰাখিম অলপ কোৱান্টিটি বেছি গুৱাহাটীতকৈ ৰাখিম সব কেমিকেল ফ্ৰী। ইয়াত বহিব আমাৰ তাঁতশালখন এইফালে খিৰিকী থকা পালে ইয়াত তাঁতশাল হ'ব গোটেইখিনি ছেটিং কৰি গৈছোঁ মই যিহেতু দূৰ ৰাস্তা বাৰে বাৰে আহিব নোৱাৰোঁ ৰুমকেইটা হৈ গ'লে মাজে মাজে থাকিব পাৰিম। আৰু ইয়াত থাকিব আমাৰ চাংঘৰ এই ৰেকবোৰ অকণমান ইফালে লৈ যাব লাগিব। আজি নহা হ'লে চাগে কিবাখনে হৈ গ'লে ধুনীয়া ৰেক বনাই থৈছে এই দুজনী আহিছে আজি আৰু ইয়াত কিবা ডেকৰেশ্যন থাকিব। আগষ্টৰ 23 তাৰিখে আমাৰ শুভ আৰম্ভণি হ'ব চেষ্টা কৰিম তাৰ আগতে কি হয় ক'ব পৰা নাই। এইফালে গোটেইখিনি পাতৰ চেল্ফ হ'ব এই গোটেইখিনি পাতৰ চেল্ফ হ'ব গোটেইখিনি পাতৰ চেল্ফ হ'ব গোটেইখিনি পাতৰ হ'ব। এইফালে আমাৰ ধৰক গ্ৰাহকসকলৰ কাৰণে টয়লেট বনোৱা হৈছে আৰু ইয়াত অকণমান তাৰ ওপৰত মই মজবুতকৈ দিছোঁ যাতে মই ফুলবোৰ আনি সজাব পাৰোঁ। এইখিনি ইয়াত এই গোটেইখিনি ইয়াৰ পৰা গোটেই চেল্ফ সেই ফাললৈকে ইয়াতে কটন নুনি চিল্ক কটন কিবা কিবি তেনেকুৱাকৈ হ'ব এনেকৈ হ'ব আৰু এইফালে থাকিব গ্লাছ লগোৱা হ'ব এইবোৰ গোটেইখিনি।
আৰু এইখিনি আৰু ইয়াৰ পৰা হ'ব আমাৰ ষ্টাফ আৰু আমাৰ ৰুম ইয়াৰ পৰা এনেকৈ কৰিডৰ এটা সেইটোৱে মোৰ আটাইতকৈ বেষ্ট ছেফটি প্লেচ মোৰ এইটোৱে হ'ল ইয়াত হ'ব আমাৰ ষ্টাফৰ কাৰণে ৰুম সব লেট্ৰিন বাথৰুম এটেচ কিচেন এটেচ আৰু এইফালে হ'ব আমাৰ এনেকৈ গৈ গোটেইখিনি হোৱাৰ কাৰণে মোৰ বেছি সুবিধা আৰু মই য'ত হ'লেও এনেকুৱা সুবিধা কৰি লওঁ লাগিলে একেবাৰে প্ৰপাৰ টাউনতে নহওক কিয় দোকানখন চবেই কয় প্ৰপাৰ টাউনত কিয় নল'লে প্ৰপাৰ টাউনত ইমান ইটো আছিলে সিটো আছিলে কাংকান ইজ মাই ফেভৰেট থেংক ইউ কিন্তু মোৰ আকৌ অলপমান ছেফটিটো চাবলগীয়া হয় যিবোৰ ষ্টাফ থাকিব আৰু আপোনালোকে জানে মোৰ 100ত যদি 100 ষ্টাফ হয় তাৰে অকল 5% জেন্টছ থাকে বাকী আমাৰ 95% ছোৱালী থাকে সেইকাৰণে ফৰ দেয়াৰ ছিকিউৰিটি পাৰপজ এইটো মোৰ কাৰণে মষ্ট ইম্পৰ্টেণ্ট লাগিলে টাউনৰ পৰা অকণমান বাহিৰতে নহওক কিয় দোকানখন বহুত ডাঙৰকৈ পাইছে প্লেচ মজা বহুত ডাঙৰকৈ প্লেচ পাইছোঁ হয় বাইদেউ কিন্তু এতিয়া বনাওঁতে এইটো প্লেচ কভাৰ কৰোঁতে একদম মানে কি ক'ব আৰু বহুত অসুবিধা হৈ গৈছে পইচা পাতি টানাটানি হৈ গৈছেগৈ তেনেকৈ হৈছে মানে গোটেইখিনি বনাবলগীয়া হৈছে যে আৰু আমাৰ খাদীৰ বিশেষকৈ গোটেইখিনি কেমিকেল ফ্ৰী খাদীৰ মেহেন্দিৰ পৰা আদি কৰি এবাৰ মানে বিশালে কৈছে কি আটা কি খাদী কি আনিম গোটেইখিনি কেমিকেল ফ্ৰী মানুহৰ মানে স্বাস্থ্যৰ কাৰণেও ভাল সেইবোৰো মই ইয়াত অকণমান ছেট আপ কৰিম বুলি কৈছে তেনেকৈ এটা ছেট আপ থাকিব আশা কৰোঁ হ'বগৈ আগষ্টলৈকে পাৰিলেতো মই জুলাই লাষ্টতে খোলাৰ ইচ্ছা আছিলে কিন্তু ইমানটো নহ'বগৈ কাম বহুত বাকী আছে আৰু পাটৰ চেল্ফখিনি আমাৰ বহুত পাটৰ কাপোৰ আপোনালোকে বহুত হিউজ কোৱান্টিটিত পাব গোটেইখিনি পাট একদম ফাললৈকে পাতে আৰু সদায় ধেমাজিৰ পৰা অহাটো ইমান ৰেগুলাৰ সম্ভৱ নহয় সেইকাৰণে আজি ৰাতিপুৱাতে আহি পাই আমি কি কাম আছিলে গোটেইখিনি অকণমান আপডেট কৰিছোঁ আৰু চাগে আহিব লাগিব আপোনালোকৰ কাৰোবাৰ যদি টকৌপাত আছে ওচৰত মোক জনাবচোন টকৌপাত কেইখিলামান আমাক লাগিব চাগে 20-25 খিলামান কাৰোবাৰ যদি টকৌপাত আছে অকণমান জনাব প্লিজ প্লেচ পাইছে বা প্ৰপাৰ টাউন হ'বই লাগিব বুলি কথা নাই থেংক ইউ গোস্বামী বন্দিতা বাইদেউ ঠিকেই কৈছে মই মানে প্ৰপাৰ টাউনত পাইছিলোঁ কিন্তু ছোৱালীবিলাকৰ থকা মেলা বহুত দূৰ হ'ব অহা যোৱা সেইটো এটা বহুত ডাঙৰ প্ৰব্লেম মই মানে প্ৰথমটো হৈছে ছোৱালীবিলাকৰ ছেফটিটো মই চাওঁ আৰু তাৰপাছত বাদ বাকী তেনেকৈ আপোনালোকৰ যদি কাৰোবাৰ তাত যদি টকৌপাত আছে মোক জনাব দেই 20-25 খিলামান লাগিব মই কিনি ল'ম ইয়াত কিন্তু এনেই সুধোঁতে টকৌপাত বিক্ৰী নকৰে বুলি কৈছে আমাৰ তাতো বাৰু এভেইলেবল টকৌপাত তো চাংঘৰৰ কাৰণে মোক টকৌপাত লাগিব বহুত আহল বহল হৈছে দেখি বৰ ভাল লাগিছে যাম নিশ্চয় শুভকামনা সদায় আচ্ছা থেংক ইউ জ্যোৎস্না বাইদেউ থেংক ইউ বহুত বহুত ধন্যবাদ আৰু এসপ্তাহমান লাগিব চাগে ন গৌৰাংগ এসপ্তাহত এটা মানে ক্লিয়াৰ পিকচাৰ এটা ওলাব আৰু এটা পিকচাৰ ওলাব ক্লিয়াৰ পিকচাৰ ওলাব এসপ্তাহ আপোনালোকৰ ঘৰত যদি কাৰোবাৰ কাইণ্ডলি টকৌপাত যদি আছে প্লিজ মোক জনাব মই কিনি ল'ম মোক 25 খিলামান লাগিব নহ'লে মানে মই একেবাৰে ধেমাজিৰ পৰাই লৈ আহিম আৰু চাংঘৰৰ কাৰণে টকৌপাত লাগিব বা বাৰু মই দেখিছোঁ ইয়াতে বা পাব বুলি মই ভাবিছোঁ কিন্তু গুৱাহাটীত আমি গোটেইখিনি বস্তুৱে ঘৰৰ পৰা লৈ গৈছিলোঁ টাউনত বাহিৰত গ'লোঁ কাংকানৰ নামতে চলিব থেংক ইউ দ্বিতি বাইদেউ বহুত বহুত ধন্যবাদ আৰু ইয়াতে সামৰিছোঁ ময়ো যাব ওলাইছোঁ ধন্যবাদ আশা কৰোঁ আপোনালোকে আমাক সদায় মৰম দি থাকিব আৰু আপোনালোকৰ যদি কাৰোবাৰ টকৌপাত আছে প্লিজ জনাব দেই